নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰো ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি অসমৰ আলোচনা কৰিম তো কোনো ধৰণৰ ফিজ দিব নালাগে কোনো ধৰণৰ কনসালটেন্সি নজকে ঘৰ থাকি আৰামছে এপ্লাই কৰিব পাৰিব সো মনস্থ কৰি ভিডিওটো ষ্টাৰ্ট কৰিছো হানাইছনা খালি গুগলত টাইপ কৰি দিলে আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনক ৱেবছাইটটো আহি যাব যৰ পৰা মই হত আপোনাক চাকৰিৰ ওপৰত আপডেট দি থাকো আৰু আপোনালোকে নিজে এই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু এপ্লাই কৰি যাব পাৰিব আৰু আজি আপোনালোকৰ আহিছে অল আছাম প্ৰাইভেট জব ভেকেন্সি লগতে মেনুফেকচাৰিং কোম্পানী হক সিকিউৰিটি গাৰ্ডৰ ভেকেন্সি হক ভালেমান ভেকেন্সি পাই যাব তো সম্পূৰ্ণ ভিডিওটো চাবলৈ ৰিকুৱেষ্ট কৰিছো যাতে গোটেইবোৰ ইনফৰমেশন ভালদৰে বুজি পায় অল আছাম প্ৰাইভেট জব কন্টাক্ট নম্বৰ মেল ফিমেল দুটা এপ্লাই কৰিব পাৰিব আৰু নলবাৰী বহুত কমেন্ট কৰি আছিল নলবাৰী ভেকেন্সি জৰহাট ভেকেন্সি গুৱাহাটী কোকৰাঝাৰ তিনচুকীয়া বাইহাটা চাৰিআলি কাৰ্বি আংলং ছয়গাঁও শিলচৰ শিৱসাগৰ ডিব্ৰুগড় দেৰগাঁও মৰিয়নি টিয়ক তিতাবৰ ডিব্ৰুগড় গলাঘাট আৰু নৰ্থ লখিমপুৰ 100 প্লাস ভেকেন্সি পাব দৰমহা এভাৰেজ 20000 মান পাব আৰু ভিডিওটো চোৱাৰ আগতে এইকেটা পইণ্ট হলা মনত ৰাখিব ভিডিওটো নাচাব যদি আপোনালোকৰ কোনো বিশ্বাস নহয় যে এটা চাকৰি পামে যে যেটা কষ্ট কৰি ভিডিওটো মন হয় আপুনি যদি বিশ্বাস নকৰে কষ্টৰ মূল্য একো নাথাকে হেতু কাৰণে আৰু আপুনি যদি বহুত ইউটিউব চেনেল দেখা পায় যে পেপসি কোম্পানী কিবা নেসলে কোম্পানী পেকেজিং বাৰ স্কেনিং কোম্পানী জব দি থাকে হেতু আমি ৰেসপন্সিবল নহয় বহুতে কমেন্ট কৰি থাকে এটা হেতু পেকেজিং জব চালো পইচাটো দিলে পইচাটো পাম না হেতু আমি কেনেকৈ গম পাম আপুনি বেলেগ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিছে বা চাই বেলেগ চেনেল চাই এপ্লাই কৰিছে হেতু আমি ৰেসপন্সিবল নহয় আৰু কাকো ফোৰ্স কৰা নাই যে এটো চেনেললে চাবলৈ আপুনি বেলেগ চেনেললৈ চাব পাৰে যদি ইন্টাৰেস্টেড নহয় না চাব চেনেলটো আমি প্ৰথম ভেকেন্সিলৈ যোৱাৰ আগতে আপোনালোকক কোম্পানীৰ নামটো মই দেখাই দিছো ৰেডিয়ান মেনুফেকচাৰিং ডিষ্টিলাৰী ডিভিজনৰ কাৰণে এটো কাৰ্বি আংলঙৰ পৰা আহিছে তিনিজন আপোনালোকৰ সিকিউৰিটি গাৰ্ডৰ ভেকেন্সি মেলৰ কাৰণে ফ্ৰেছাৰ এক্সপেৰিয়েন্স সবে পাৰিব খালি ক্লাছ এইচএছ পাস অৰ্থাৎ 12 পাস হলে হল আৰু হাইট 5.7 ৰ পৰা 6 হলে হল আৰু weight 60 ৰ পৰা 90 আৰু এজ 22 to 35 ইয়াৰ্ছৰ ভিতৰত এপ্লাই কৰিব পাৰিব সো একেটা গোটেইবোৰ ক্ৰাইটেৰিয়া গম পালে মেল আইডি দি আছে প্ৰেফাৰেন্স দিব যদি অসমৰ কেণ্ডিডেট হয় সো পোষ্টত এপ্লাই কৰাৰ আগতে কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে এটা মেনশন কৰি দি নিজৰ ৰিজিউমিখন পঠাই দিব পাৰে আৰু এইবোৰ যে জব মই দি থাকো কোনো ফিজ দিব দৰকাৰ নাই কোনোবা যদি ফিজ খোজে মোক ডাইৰেক্ট কমেন্ট সেকশনত জনাব পাৰে কিন্তু খালি ডিটেইলছটো জনাব কোনটো কোম্পানী ফিজ খোজে মোক গ্যাৰান্টি কোনো কোম্পানী ফিজ নকোজে বহুত এনেকুৱা কেণ্ডিডেট আছে বা আপোনালোকৰ এপ্লাই কৰা মানুহ আছে যে বেলেগ ইউটিউব চেনেলটো চাব চাই আহি মোৰ এটা কমেন্ট কৰি যাতে ফিজটো মই দি দিলো এটা কি কৰিম আপুনি ডিটেইলছ দিব কোনটো কোম্পানীত কি এপ্লাই কৰিছে মই তাৰ পিছতে ৰিপ্লাইটো দিব পাৰিম নহলে যদি ৰিপ্লাই নাপায় ইনষ্টাগ্ৰামত মেছেজ কৰিব ৰিপ্লাই পাই যাব খালি কোনো ফিজ নলয়তে মই যোনবোৰ জব দেখাও তাতে কত এক টকা দিব নালাগে আৰু নেক্সট ভেকেন্সি পেটিএমৰ পৰা আহিছে নলবাৰী ভেকেন্সি আৰু হায়াৰিং কৰা হৈ আছে সেলস প্ৰফেশনাল আৰু টিম লিড ইনচাৰ্জ এটো আপোনালোকৰ নলবাৰী ভেকেন্সি বহুতে কমেন্ট কৰি আছিল হাইয়েষ্ট কমেন্ট নলবাৰীৰ পৰা আহিছিল সো আজি আনিছো লোকেল ক্যান্ডিডেটক বেছি প্ৰেফাৰেন্স দিব আৰু পেটিএমৰ কাৰণে আপোনালোকৰ অভিজ্ঞতা লাগিব সেলছত কাম কৰা ফিনটেক যেনেকুৱা ফোন পে ভাৰত পে গুগল পে এইবোৰ কোম্পানীত কাম কৰা অভিজ্ঞতা হলে হৈ যাব অনবোৰ্ড কৰিব লাগিব নতুন পেটিএমৰ কিউআৰ মাৰ্চেন্ট আৰু প্লেস কৰিব লাগিব যে সাউন্ড কৰে যে পেমেন্ট কৰাৰ পিছত যে পেমেন্ট সাকসেসফুল হেতু কোম্পানী এইবোৰ বহাব লাগিব সো এখিনি পঢ়ি লব এইবোৰ দিয়া আছে গটেখিনি কোৱালিফিকেশনৰ যদি কথা ক'বলৈ যাম তেতিয়ালে এইচএছ পাস বা গ্ৰেজুৱেচন হলে এটা চাকৰি কাৰণে এপ্লাই কৰিব পাৰিব সো আপোনালোকৰ গটেখিনি দিয়া আছে মেইল কৰিব পাৰে 23 মে ভিতৰত সো কোনোবা যদি জব এডভাৰটাইজ কৰিব খুজে মেইল কৰিব পাৰে খালি জব কনসালটেন্সি ভেকেন্সি যেটা আমি নাপাও হেতু খালি মনত ৰাখি মেইল কৰিব যেটো জব কনসালটেন্সি ভেকেন্সি এটো চেনেলত পাবলিশ কৰা নহয় নাই ভেকেন্সি ছয়গাঁও আৰু বাইহাটা চাৰিআলিৰ ভেকেন্সি এলএনটি ফাইনান্সৰ পৰা ফাৰ্ম কালেকশন অফিচাৰ ভেকেন্সি কালেকশন অফিচাৰ আৰু 1 ইয়াৰ এটা কালেকশন অভিজ্ঞতা লাগিব গ্ৰেজুৱেচন কৰা হ'ব লাগিব লোকেল ক্যান্ডিডেটক বেছি প্ৰেফাৰেন্স দিব বাইহাটা আৰু ছয়গাঁওৰ পৰা আহিছে সো মেইল আইডি দি আছে 23 মে ভিতৰত এপ্লাই কৰক তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি টাটা এআই লাইফ ইন্সুৰেন্সৰ ভেকেন্সি আৰু হায়াৰিং কৰা হৈ আছে সিএমএ পোষ্টৰ কাৰণে বেন ৰেজিস্ট্যান্স চেনেল গুৱাহাটী ইটানগৰ আৰু শিলঙৰ ভেকেন্সি 1 ইয়াৰ খালি অভিজ্ঞতা লাগিব সেলছত কাম কৰে ইন্সুৰেন্সত কাম কৰা যদি অভিজ্ঞতা আছে প্ৰেফাৰেন্স দিব গ্ৰেজুৱেচন হ'ব লাগিব 3.5 লাখ পাৰ এনাম দৰমহা হ'ব সো মেইল আইডি দি আছে 23 মে ভিতৰত এপ্লাই কৰক যাক শৰ্টলিস্টেড কৰা হয় পিছলৈ ইন্টাৰভিউ কাৰণে মাতা হ'ব নে ভেকেন্সি ধুবুৰীৰ ভেকেন্সি বিদ্যামন্দিৰ স্কুল গৰিপুৰ ধুবুৰী শিক্ষক টিচাৰৰ ভেকেন্সি আপোনালোকৰ আৰু এজন আপোনালোকৰ সায়েন্স গ্ৰেজুৱেচন টিচাৰৰ ভেকেন্সি কোৱালিফিকেশন বিএসসি উইথ বায়োলজি বিএড পিএসসি আৰু এজন আৰ্টস গ্ৰেজুৱেচন উইথ বিএড এমএ এটো কাৰণে কেন্দ্ৰীয়জন এক্সপেৰিয়েন্স হ'ব লাগিব বেকগ্ৰাউণ্ড হ'ব লাগিব ইংলিশ মিডিয়ামৰ
আৰু এলিজিবল ক্যান্ডিডেটবোৰক পিছলৈ ইন্টাৰভিউ কাৰণে মাতা হ'ব প্ৰেফাৰেন্স দিব যদি ইংলিশ মিডিয়াম ক্যান্ডিডেট বা ইংলিশ ব্যাকগ্ৰাউণ্ড ক্যান্ডিডেট হয় সো মেইল আইডি দি আছে কন্টাক্ট নম্বৰ দি আছে 23 মেৰ ভিতৰত খবৰ ল'ব পাৰে এট্ৰেক্টিভ স্যালাৰি দিয়া হ'ব নে ভেকেন্সি আপোনালোকৰ বেজাৰৰ পৰা আহিছে আপোনালোকৰ এসিস্টেন্ট শিক্ষকৰ ভেকেন্সি ৰয়েল পাব্লিক স্কুল বেজাৰা কামৰূপ আসাম আৰু ভাইভা আৰু ৰিটেন টেষ্ট আপোনালোকৰ 1 জুনত হ'ব সো 1 জুনত আপোনাৰ 10টা বজাৰ পৰা হ'ব সো এটো কাৰণে আপোনালোকৰ গ্ৰেজুৱেচন হ'ব লাগিব সো তাৰ আগতে ফোন কৰি পেলে ইন্টাৰভিউ কাৰণে গলে হ'ল নে ভেকেন্সি কোকৰাঝাৰৰ পৰা আহিছে বহুত কোকৰাঝাৰৰ আপোনালোকৰ BTC এৰিয়াৰ পৰা কমেন্ট কৰি আছিল BTAD সো আপোনালোকৰ ওয়ান্টেড স্মাৰ্ট এক্সপেৰিয়েন্স সেলস ৰিপ্ৰেজেন্টেটিভ এটা ৰিপৰ্টেড আপোনালোকৰ মেডিকেল ফাৰ্মৰ পৰা ভেকেন্সি আৰু এটো কাৰণে আপোনালোকৰ ডিলিং কৰিব লাগিব হস্পিটেল ফাৰ্নিচাৰ মেডিকেল ইকুইপমেন্ট এইবোৰ কোৱালিফিকেশন গ্ৰেজুৱেচন হ'ব লাগিব আৰ্টছ সায়েন্স কমাৰ্চ যিকোনো ষ্ট্ৰীমৰ হল মেইল আইডি দি আছে 23 মেৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব সো নে ভেকেন্সি লৈ যাম নে ভেকেন্সি আপোনালোকৰ আহিছে এটা কোম্পানীৰ পৰা ভেকেন্সি এটা ডিস্ট্ৰিবিউটৰ অফ ওৱৰ্ল্ড ৰিনল্ড মাল্টি নেশনাল কোম্পানী ডিলিং উইথ ল্যাবৰেটৰী ইনস্ট্ৰুমেন্ট লগত জড়িত এটা কোম্পানীৰ পৰা আহিছে এজন সেলস কাম সাৰ্ভিস ইঞ্জিনিয়াৰ ভেকেন্সি এটো কাৰণে ডিপ্লোমা বা ITI কৰা হল আৰু এজন অফিস এক্সিকিউটিভ 40 টেন্ডাৰ সো অফিস এক্সিকিউটিভৰ কাৰণে গ্ৰেজুৱেচন হল আৰু এইটো সেলস কাম সাৰ্ভিস ইঞ্জিনিয়াৰৰ কাৰণে ডিপ্লোমা বা ITI আৰু কেন্দ্ৰীয়জন আপোনালোকৰ ৰিলেভেন্ট অভিজ্ঞতা হ'ব লাগিব একে লাইনত কাম কৰা সো যাৰ অভিজ্ঞতাখিনি আছে বা কোৱালিফিকেশনখিনি আছে হিয়ৰ নিজৰ ৰিজিউমিখন মেইল আইডি দি আছে মেইল আইডিত পঠাই দিব পাৰে 23 মেৰ ভিতৰত তাৰপিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি মেনিপাল সিগনা হেলথ ইন্সুৰেন্সৰ পৰা ভেকেন্সি এজেন্সি মেনেজাৰ হেলথ ইন্সুৰেন্স তিনিটা ভেকেন্সি মেল ফিমেল দুটাই পাৰিব ইমেইলত জনে জয়েনিং কৰিব পাৰে হিয়ৰটো বেছি প্ৰেফাৰেন্স দিব আৰু গটিখিনি আপাৰ আসাম জৰহাটৰ ভেকেন্সি দেৰগাঁও জৰহাট টিয়ক মৰিয়নি আৰু তিতাবৰ এৰিয়া আৰু মিনিমাম কোৱালিফিকেশন যদি কথা ক'বলৈ যদি তেতিয়াহলে গ্ৰেজুৱেচন আৰু 6 মাহৰ এটা মিনিমাম অভিজ্ঞতা যদি আছে বা 1 ইয়াৰৰ অভিজ্ঞতা আছে তেতিয়া চলিব 6 মাহৰ এটা মিনিমাম অভিজ্ঞতা বিচৰা হৈছে প্ৰেফাৰেন্স দিব যদি এক্সপেৰিয়েন্স আছে লাইফ ইন্সুৰেন্স জেনাৰেল আৰু হেলথ ইন্সুৰেন্স ব্যাকগ্ৰাউণ্ড ক্যান্ডিডেট হয় টু হুইলাৰ মেন্ডেটৰী যেটা এটা সেলসৰ জব হয় সো টু হুইলাৰ এখন হ'ব লাগিব আৰু CTC বেস ইন দা ইন্ডাস্ট্ৰি লগতে ইনসেন্টিভৰ সুবিধাখিনি দিয়া হ'ব সো মেইল আইডি দি আছে 22 মেৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব খালি কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে এটা মেনশন কৰি দিও আৰু লোকেশন কোনটো লোকেশনত চাকৰিটো কৰিব গৈছে মেনশন কৰি দিব নে ভেকেন্সি সিয়াম ষ্টিল আৰু যাক অৰিজিনাল কপিবোৰ লাগে অৰিজিনাল কপিবোৰ আমাৰ টেলিগ্ৰাম গ্ৰুপত জয়েন কৰিলে পাই যাব বেলেগ ইউটিউব চেনেলতো ইটো এড পাব কিন্তু অৰিজিনাল কপিবোৰ নাপায় যেটো এইটো চেনেলৰ পৰা কপি কৰি বহুতে হেটোৱে পাবলিশ কৰি দিয়ে সো অৰিজিনাল কপিবোৰ যদি লাগে টেলিগ্ৰাম গ্ৰুপটো জয়েন কৰি থব তাতে মই অৰিজিনাল কপিবোৰ অলমান বিছৰে দি দিম বা কালি দি দিম সো হেনিমতে জয়েন কৰি থব সিনিয়ৰ সেলস অফিচাৰ আৰু এসিস্টেন্ট সেলস মেনেজাৰ ভেকেন্সি অৰুণাচল প্ৰদেশ ডিব্ৰুগড় গোলাঘাট জৰহাট নৰ্থ লখিমপুৰ শিলচৰ শিৱসাগৰ আৰু তিনচুকীয়াৰ ভেকেন্সি এটো কাৰণে গ্ৰেজুৱেচন লগতে 6 বছৰ পৰা 8 বছৰ এটা অভিজ্ঞতা লাগিব আৰু হেইমতে স্যালাৰি পাব 40-50 হাজাৰ স্যালাৰি পাব সো এক্সপেৰিয়েন্স হ'ব লাগিব কনস্ট্ৰাকচন বা বিল্ডিং মেটেৰিয়েলত কাম কৰা আৰু MBA যাৰ আছে প্ৰেফাৰেন্সটো হিয়াকে দিয়া হ'ব সো স্যালাৰি ভাল এটা পাব হেটো কাৰণে এক্সপেৰিয়েন্স বেছি বিচৰা হৈছে সো মেইল আইডি দি আছে 25 মেৰ ভিতৰত এপ্লাই কৰক তাৰপিছত ইন্টাৰভিউ কাৰণে যদি মাতা হয় আৰু জনোৱা হ'ব সো কোনটো লোকেশনত চাকৰিটো কৰিব সেটা মেনশন কৰি দিব সো ফ্ৰেন্ড আজিলৈ মই যদি ভিডিওটো চাই ভালে এটা লাইক কৰি দিব নাপাৰিব কিবা যদি বুজি পোৱা না কমেন্ট সেকশন সুধিব পাৰে আমাৰ WhatsApp গ্ৰুপ আছে টেলিগ্ৰাম গ্ৰুপ আছে যদি জয়েন কৰা কৰি দিব ভাল আপডেট পাই থাকিব আজিলৈ মানে আগলৈ ভিডিওবোৰ চাই থাকিব